মোক বহু মানে কৈছে যে মৌলানা বদৰুদ্দিন আজমল চাহেবে মোক খুব গালি দিছে আৰু মই সেইটো গালি খোৱাবৰ যোগ্যই বুলি ভাবোঁ এইকাৰণেই যে মই মৌলানাজনক বহুত বিপদত পেলাইছোঁ। আমাৰ ৰাইজৰ দলে বদৰুদ্দিন আজমলৰ AIDF দলটোক অসমৰ ৰাজনীতিত অপ্ৰাসংগিক কৰিবলৈ গৈ আছে। যেনেকৈ আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপি দলটোক অপ্ৰাসংগিক কৰিবলৈ বিজেপি দলটোৰ বিৰুদ্ধে আমি ব্যাপক সংগ্ৰাম গঢ়ি তুলিছোঁ, ব্যাপক জনমত গঠন কৰিছোঁ আৰু বিজেপি চৰকাৰখনক যেনেকৈ ব্যাপকভাৱে আক্ৰমণ কৰিছোঁ, ঠিক তেনেকৈ আন এটা ধৰ্মীয় মৌলবাদী দল AIDF, সেই AIDFকো মানে আমি একেবাৰে থকা সৰকা কৰি দিছোঁ। ধুবুৰীত আপোনালোকে সকলোৱে জানে যে মৌলানা বদৰুদ্দিন আজমলক পৰাজয় কৰাৰ ক্ষেত্ৰত আমাৰ এটা ডাঙৰ ভূমিকা আছে। আপোনালোকে সকলোৱে জানে যে মৌলানা বদৰুদ্দিন আজমলক পৰাজিত কৰাই নহয়, তাৰ পাছত বিজেপিৰ লগতে AIDF এই দুটা সাম্প্ৰদায়িক দলে যাতে অসমত ৰাজনীতি কৰিব নোৱাৰে, এই দুটা দলৰ বিৰুদ্ধে যাতে অসমৰ সকলো ধৰ্মনিৰপেক্ষ দলবিলাকৰ পক্ষত মানুহ ঐক্যবদ্ধ হয়, তাৰ কাৰণে মই বহুত খাটি আছোঁ। সেইকাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াই ডেফিনেটলি মোৰ ওপৰত খং কৰিব আৰু কেতিয়াবা চাগে মুখৰ আগত পালে মাৰিও দিব পাৰে, সেইকাৰণে মই অকণ দূৰতে থাকিম বাৰু। সকলোৱে জানে যে এই মুহূৰ্তত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কাৰণে মই আটাইতকৈ ডাঙৰ শত্ৰু, গতিকে তেখেতে মোক পশুৰ লগত কুকুৰ বুলি কৈছে বুলি মই শুনিছোঁ, মোক আৰু কিবা কিবি গালি পাৰিছে বুলি শুনিছোঁ মই। সেইটো ক'ব বুলি মই ভাবোঁ, কাৰণ তেখেতৰ সকলো কেৰিয়াৰ, ৰাজনৈতিক গোটেই কেৰিয়াৰ, তেখেত মুছলমান মানুহৰ মাজত এসময়ত মেছিয়া আছিলে। সেই মানুহজন জনগণৰ শত্ৰু, মুছলমান জাতিৰ শত্ৰু। এই হিচাপত আজিকালি প্ৰত্যেকজন মুছলমান মানুহে শিক্ষিত, জনা শুনা, জ্ঞানী আৰু সচেতন প্ৰত্যেকজন মুছলমান মানুহে ভাবিবলৈ লৈছে যে মৌলানা বদৰুদ্দিন আজমলৰ কাৰণে আমি ইমান মানে মুছলমান সমাজখনে অসমত ইমান গালি খাবলগীয়া হৈছে, ইমান কষ্ট ভোগ কৰিবলগীয়া হৈছে, ইমান মানে 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 মুছলমান সমাজৰ মানে যিটো আত্মপৰিচয়, তেওঁলোকৰ স্বাভিমান, তাৰ ওপৰত আঘাত পাবলগীয়া হৈছে মৌলানা বদৰুদ্দিন আজমলৰ কাৰণে। আৰু সেইজন মৌলানা বদৰুদ্দিন আজমলক যিহেতু মই একদম তন্নকৈ মানুহৰ সন্মুখত ফঁহিয়াই দেখুৱাই দিছোঁ যে হিমন্ত বিশ্ব শৰ্মা যেনেকৈ অসমৰ মানুহৰ জনতাৰ এজন শত্ৰু, তেনেকৈ মৌলানা বদৰুদ্দিন আজমলো এজন শত্ৰু। হিমন্ত বিশ্ব শৰ্মা হিন্দু সাম্প্ৰদায়িক দলৰ চৰ্দাৰ আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰ। এই পৰিস্থিতিৰ কাৰণে আজি অসমত মুছলমান সাম্প্ৰদায়িক দল AIDF এতিয়া মুছলমান সমাজৰ পৰা মোটামুটিভাৱে একেবাৰে মানে আপলোটেড হৈ গ'ল, নাইকিয়া হৈ গ'ল। গতিকে যিহেতু এতিয়া এই দলটো মৰিবলৈ গৈ আছে, মৃত্যুৰ সময়ততো অলপ সকলোৱে জানে যেতিয়া আপুনি কিবা এটা বস্তু মৰিব খোজে, জীৱ এটা, তেতিয়া তাৰমানে একদম লাষ্টৰ পিৰিয়ডত আটাইতকৈ বেছিকৈ ধপধপনি মাৰে নে নামাৰে। সেইকাৰণে মৌলানা বদৰুদ্দিন আজমলৰ পাৰ্টীয়ে এতিয়া চাৰিওফালে মোক গালি পাৰিব, মোক তেওঁলোকে ঢেৰ প্ৰচাৰ কৰিব, মোৰ বিষয়ে ক'ব যে এইটো আচলতে মুছলমান জাতিৰ শত্ৰু, ক'ব যে ই আচলতে বিজেপিৰ এজেণ্ট, এইবিলাক কথা ক'বৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল আৰু AIDF পাৰ্টী এতিয়া পূৰা সাজু, সেইবিলাক আক্ৰমণৰ সন্মুখীন হ'বলৈ মই প্ৰস্তুত। সেইকাৰণে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই যিবিলাক গালি পাৰিছে, এইটো মই মানে মই প্ৰাপ্য বুলিয়ে ধৰি লৈছোঁ আৰু তেখেতৰ পৰা, কাৰণ তেখেতৰ সাম্প্ৰদায়িক ৰাজনীতিক উচ্ছেদ কৰিবলৈ যাওঁতে, উৎখাত কৰিবলৈ যাওঁতে এইটো গালি খাবলগীয়া পৰিস্থিতি মোৰ হৈছে।